বানত জৰ্জৰিত ৰঙাজানৰ 4 নং কুৰুৱা গাঁও 72 ঘণ্টা ধৰি জলবন্দী 72টা পৰিয়াল সাহায্যৰ হাত আগবঢ়ালে অসমীয়া যুৱ মঞ্চই চৰকাৰৰ উন্নয়নৰ ঢাক ঢোলৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাতো বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানাক্ৰান্ত অঞ্চলসমূহত এতিয়া নামত এমুঠি অন্ন আছে না আছে এটোপাল বিশুদ্ধ খোৱা পানী চাৰিওফালে কেৱল ভুক্তভোগী ৰাইজৰ হাহাকাৰ পৰিস্থিতি এই ভয়াৱহ বানৰ কবলত পৰিছে গোলাঘাট জিলাৰ ৰঙাজানৰ 4 নং কুৰুৱা গাঁওখনো বাহনী পানীয়ে গাঁওখন সম্পূৰ্ণৰূপে বুঢ়াই পেলোৱাৰ ফলত প্ৰায় 72 ঘৰ লোক বিগত 72 ঘণ্টা ধৰি পানীৰ মাজতে আবদ্ধ হৈ আছে ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা হোৱাৰ লগতে খাদ্য আৰু খোৱা পানীৰ অভাৱত পৰিয়ালসমূহে চৰম সংকটৰ মাজত দিন কটাবলগীয়া হৈছে প্ৰকৃতিৰ এই কঠিন সময়ত অসহায় লোকসকলৰ কাষত সহায়ৰ হাত লৈ থিয় দিছে অসমীয়া যুৱ মঞ্চ অসমে সংগঠনটোৰ ৰঙাজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গোলাঘাট জিলা সমিতিৰ সহযোগত আজি ভুক্তভোগী 4 নং কুৰুকা গাঁৱত এক ট্ৰাম অভিযান চলোৱা হয় যুৱ মঞ্চৰ কৰ্মীবৃন্দই বানাক্ৰান্ত পৰিয়ালসমূহৰ মাজত উপস্থিত হৈ তেওঁলোকক সাধ্যানুসাৰে খাদ্য সামগ্ৰী বিশুদ্ধ খোৱা পানী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰে সংগঠনটোৰ এই মানৱীয় প্ৰদৰ্শনক স্থানীয় ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে এটা দাবী আছে সেই দাবীৰ ভিতৰত আচলতে অন্যতম দাবীটো হৈছে যে অসমৰ বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াটো আমি অসমীয়া যুৱ মঞ্চৰ জন্মলগ্নৰে পৰা আমি দাবী জনাই আহিছোঁ আৰু আগন্তুক অনাগত দিনত আচলতে যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানী সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰে তেতিয়ালৈকে আমি অসমীয়া যুৱ মঞ্চ যুঁজি যাম আজি প্ৰায় দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ প্ৰায়সমূহ নদী দাঁতিকাষৰীয়া অঞ্চলবিলাকত জলমগ্ন হোৱা দেখা গৈছে বানপানী হোৱা দেখা গৈছে আমাৰ গোলাঘাট জিলাৰ প্ৰায়সমূহ নদী কিনাৰৰ অঞ্চল আমাৰ ইতিমধ্যে জলমগ্ন হৈছে আমাৰ ৰঙাজানৰ নিকটৱৰ্তী অঞ্চল 4 নং কুৰুকা এই কুৰুকা গাঁৱত আচলতে প্ৰায় 72 ঘৰ মানুহ ৰাতিৰ পৰা তেওঁলোক ওলাই যাব পৰা নাই আপোনালোকে যিহেতু দেখিছে আৰু তেখেতলোকৰ সাহায্যাৰ্থে আমি অসমীয়া যুৱ মঞ্চ ৰঙাজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গোলাঘাট জিলা সমিতিৰ সহযোগত তেওঁলোকৰ বাবে খাদ্যবস্তু তথা অত্যাৱশ্যকীয় সামগ্ৰী আমি সামৰ্থ্য অনুযায়ী তেখেতলোকক দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে যুৱ মঞ্চ হিচাপে আপোনালোকে এই খাদ্য সামগ্ৰী যোগান ধৰিব লগা হৈছে ইয়াতো চৰকাৰৰ দায়িত্ব চৰকাৰে কি একো গুৰুত্ব দিয়া নাই নেকি চাওক এই চৰকাৰখন আচলতে যেতিয়া আহিছিলে তেওঁলোকে বহুত ডাঙৰ কথা কৈ কথাৰ ফুলজাৰি দি আচলতে তেখেতলোকে শাসনভাৰ গ্ৰহণ কৰি আছে কিন্তু দুখৰ বিষয় যে জনতাৰ মানে যেতিয়া দুৰ্দশাগ্ৰস্ত জনতাৰ কাষত তেওঁলোকৰ থিয় দিবলৈ সময় নাই আৰু এই বানপানী হোৱা আচলতে এই অঞ্চলটোত আপোনাৰ প্ৰায় 3 বছৰমান হৈছে যিহেতু ইয়াত আগতে বানপানী হৈছিলে যদিও যেতিয়া ধনশিৰিখন একেবাৰে উফন্দি আহিছিলে তেতিয়া আচলতে ইয়াত বানপানী হোৱা পৰিলক্ষিত হৈছিলে কিন্তু বিশ্বজিৎ ফুকন আচলতে ছুপাৰ MLA বুলি যোনজনক কয় তেখেত এই আমাৰ যিটো এই খুমটাই সমষ্টিৰ অন্তৰ্গত বৰ্তমান বেছি দিন হোৱা নাই এই অঞ্চলটো যোৱা এই অঞ্চলটো মৰঙীয়া অঞ্চলটো আচলতে আমাৰ সৰুপতা সমষ্টিৰ অন্তৰ্গত আছিলে আৰু সেই ছুপাৰ MLA জনে আচলতে ইয়াৰ পৰা গৈ অকণমান আগত এখন জান পায় এই অঞ্চলৰ গোটেই অঞ্চলখিনিৰ পানী আচলতে এই জানটোৱেদি গৈ ধনশিৰিত পৰিছিল কিন্তু কি হ'ল তেখেতৰ নিজৰ সুবিধাৰ্থে নে আচলতে কাৰ সুবিধাৰ্থে আমি নাজানো তেখেতে এখন ছুইচ গেট নিৰ্মাণ কৰিলে আৰু সেই ছুইচ গেটখন নিৰ্মাণ কৰাৰ পিছত এই অঞ্চলটোৰ পানীখিনি যাবলৈ আচলতে দিগদাৰ হয় আৰু সেই ছুইচ গেটখন স্থাপন কৰাৰ পিছতে আচলতে এই অঞ্চলটোত ঘনাই আচলতে প্ৰত্যেক বছৰে 2-3 বাৰকৈ বানপানী হোৱা দেখা যায় বছৰ বুলিয়ে নহয় প্ৰত্যেক বছৰ বানপানী এনেকুৱা হোৱা কোনো দিনা গাঁওবোৰে আমাৰ আজিলৈকে খবৰ লৈ পোৱা নাই এই বছৰ বুলিয়ে নহয় প্ৰত্যেক বছৰে আৰু এখেতলোকে যিকেইজন আহিছে এতিয়া সংগঠনৰ এইটো অসমীয়া যুৱ মঞ্চৰ তেখেতলোকৰ আমি এইবাৰ বুলিয়ে নহয় প্ৰত্যেক বছৰে আমাক স্কুলত থকাৰ পৰা ধৰি এই বছৰ বুলিয়ে নহয় প্ৰত্যেক বছৰে তেখেতলোকে আমাক সহায় কৰি আহিছে
আৰু গাঁওবুঢ়াৰ ফালৰ পৰা আজিলৈকে আমি কোনো একো খা খবৰেই লোৱা নাই আমাৰ এই বানপানী যে হয় ইয়াৰ সমাধানটো কেনেকৈ হ'ব বুলি ভাবে মানে ক'ত কি প্ৰব্লেম মানে কি আমাৰ এই আগত চুইচ গেট এখন আছে সেই চুইচ গেটখন মানে কি কৰে তেখেতলোকে যেতিয়াৰ পৰাই বনালে তেখেতলোকে বন্ধ কৰি ৰাখে সেই বন্ধ কৰি ৰখাৰ কাৰণে পানীটো সেইফালে ওলাই যাব নোৱাৰে তেতিয়াৰ পৰাই সেই আগৰবাৰৰ পৰা বানপানী হয় কেতিয়াবা কিন্তু এইবাৰৰ পৰা প্ৰত্যেক বছৰে হ'ব ধৰিলে তাত চুইচ গেটখন আপোনালোকৰ বন্ধ কৰি ৰাখে বন্ধ কৰি ৰখাৰ কাৰণে এই পানীটো তাৰপৰা ওলাই যাব নোৱাৰা হৈছে মেইন সমস্যা আমাৰ সেইটোৱে আপোনালোক কি ক'ব মানে কি ক'ম আজি 3 দিন খা আমাৰ কোনো গাঁওবুঢ়াও খবৰ লোৱা নাই বা একো আমি সহায়টো পোৱা নাই চৰকাৰৰ ফালৰ পৰা নাই চৰকাৰৰ ফালৰ পৰা আমি নাই পোৱা যেনিবা এতিয়া ওলাইতো যাব পৰা নাই ন সেইটোৱে আমাৰ এতিয়া দেখা গৈছে অসমীয়া যুৱ মঞ্চই সহায় কৰিবলৈ আগবাঢ়ি আহিছে কি ক'ব তেওঁলোকক কি ক'ম আমি আৰু যাতে ভৱিষ্যতে এনেকৈ যেনিবা হেৰি হৈ থাকিবলৈ বুলি যেনিবা এতিয়া এই বছৰে হৈছে নে প্ৰত্যেক বছৰে হয় প্ৰত্যেক বছৰে হয় প্ৰত্যেক বছৰে হয় প্ৰত্যেক বছৰে হয় এই বছৰ বুলিয়ে নহয় কিমান দিন হ'ল এতিয়া আজি এতিয়া আবদ্ধ হৈ থকা আপোনালোক কিমান দিন হ'ল 3 দিন হ'ল কিমান ঘৰ আছে মানুহ মানুহ 72 আৰু মানে কোনোবা বিশিষ্ট ব্যক্তিয়ে খবৰ লৈছে নাই নাই লোৱা চৰকাৰৰ ফালৰ পৰা সাহায্য পাইছে নেকি সহায় যাব বুলিবলৈ নাই মানে খবৰে লোৱা নাই কোনো নাই লোৱা খবৰ ল'লে ইয়াৰ গাঁওবুঢ়া কোন তেওঁ খবৰ এটা কৰা নাই তেওঁতো গম পায় গোটেই বানপানী গম নাপাব খবৰ দিয়া হৈছিলে এতিয়া আপোনালোকৰ খোৱা লোৱাটো যথেষ্ট অসুবিধা আজি 3 দিন ধৰি আৰু সৰু সৰু কণ ল'ৰা ছোৱালী আছে তেওঁলোকেতো খবৰ ল'ব লাগে কি ক'ব আপুনি লোৱা নাই এতিয়া আকৌ ল'বহি লাগে খবৰ লোৱা নাই আমাৰতো অসুবিধা হৈছে ন আপুনি কওক গোলাঘাটৰ পৰা স্মৃতি ৰেখা শইকীয়াৰ ৰিপৰ্ট এনভিলাই।